ঘটনাটো হল মানে কি আমি ৰিজাৰ্ভৰ পৰা গাড়ী চলাও, ৰিজাৰ্ভৰ পৰা গাড়ী চলাও, আমি হল স্কট গাড়ী চলাও মানুহ, তাৰ লগত স্কট দিছিল গাড়ী, তাৰ যিটো পাৰ্চনেল গাড়ী ইনোভা এখন আছে, পাৰ্চনেল তাহাৰ পাৰ্চনেল গাড়ীখন ইনোভাখন চলাব লাগে, সেইখন আমি স্কট মানুহ, আমি চৰকাৰী মানুহ গাড়ী চলাও, আমি তাৰ সেইখন গাড়ী কি চলাব যাম, তাৰ পাৰ্চনেল গাড়ী সেইটো চলাব, সেইটো মানা কৰিছো, মানা কৰাটো মোৰ এইখিনি যাবা সেয়ে আৰু তাকে একো নাই আৰু ক'ব লাগে। আৰু যিখিনি সেই কাহানি কৈছো যে আমি ৰেপ কৰি আছো, ই কৰিছো, ফটো মাৰিছো, এইবিলাক চব মিছা কথা, সেইবিলাক তাতে কেমেৰা আছে, কেমেৰাটো চেক কৰিলেই তদন্ত কৰিলেই পাই যাব। আমি আমাক দৰমহা দেয়, চৰকাৰৰ পৰা নেদে না দৰমহা, আমাৰ মালিক বিলাকে দৰমহা দেয়, আমি তাৰ গাড়ী কি চলাব যাম আমি, আৰু মালিকে যিখন গাড়ী চলাম আমি, সিখন গাড়ী চলাম, যিহেতু দৰমহা নেদে না আমাক। আৰু তাহান হল স্কট গাড়ী, আমাৰ গাড়ী স্কট হৈ তাৰ আমি বিখন কি গাড়ী চলাব যাম আমি, হয় নহয়? তাৰ পাৰ্চনেল গাড়ী চলাব হলে তাহলে দৰমহাটো দিব লাগিব, তাহলে দৰমহাও নেদে, পইচাও নেদে, একো নেদে। তাহলে আপোনালোকে কওকচোন যে তাহাৰ যদি ব্যক্তিগত গাড়ী যদি চলাব লাগে, তেনেহলে ৰিজাৰ্ভৰ পৰা গাড়ী কিয় তাক লাগে, তাত স্কট কিয় লাগে তাত, হা তাহাৰ কাৰণে বডিগাৰ্ড কিয় লাগে? বডিগাৰ্ড থৈ কিনে তাও এনেই ঘূৰিব পাৰে, এনাই গাড়ী লৈ ঘূৰিব লাগে, তাৰ বিহেভিয়াৰ লৈ কিনে ক'ত যাব লাগে এনে ব্যক্তিগত গাড়ী লৈ? বাজাৰ কৰিব যাব লাগে, এইখিনি আৰু ব্যক্তিগত বাজাৰ কৰিব যাব লাগে, অমুকত যাব লাগে, তমুকত যাব লাগে।